মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই ভিডিঅ'টো পাইছা তেতিয়াহ'লে প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চোৱা তোমালোকৰ কাম দিব ইয়াৰ পৰা পৰীক্ষাত 2 নম্বৰ হ'লেও তোমালোকে নিশ্চয় পাবা এই ভিডিঅ'টোৰ পৰা বৰগীতৰ 4টা লক্ষণ এইবাৰ অহাৰ খুবেই চান্স আছে আৰু মই 4টা লক্ষণেই ইয়াত উত্তৰকেইটা লিখি দিছোঁ প্ৰথম লক্ষণটো বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত বৰগীতৰ ভাষা বজাৱলী বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্যৰ প্ৰকাশক আৰু 4 নম্বৰ যিটো নিয়ম ইফালে মই লিখি দিছোঁ বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য শান্ত বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে তাৰপিছত নেক্সট কুৱেশ্যনটো মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমানটা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 191টা 191 নিলিখি তোমালোকে 9 কৰি 11টা বুলিও লিখিব পাৰিবা নেক্সট কুৱেশ্যনটো লৈছোঁ আমি নামঘোষাৰ আন এটা নাম কি আৰু নামঘোষাক আমি হেজাৰী ঘোষা বুলি কওঁ কাৰণ নামঘোষাত মুঠ 1000টা ঘোষা আছে নেক্সট কুৱেশ্যনটো আজান ফকীৰৰ ক'ত মৃত্যু হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খৰাগুৰি চাপৰিত যোৱা বছৰ আহিছিল আজান ফকীৰৰ প্ৰকৃত নাম